ইয়াৰ লোকেল যিখিনি মানুহ পাইছোঁ খুব ভাল লাগিছে যথেষ্ট অতিথিপৰায়ণ আমি আহিয়ে মানে 2-4 ঘৰ সোমাই যিটো মানে শুশ্ৰূষা পাইছোঁ ধন্যবাদ জনাইছোঁ খবৰ পাইছিলোঁ চাই লওঁ নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ব্লগটো আৰু আজি হ'ল চুতীয়া জনগোষ্ঠীৰ সমাৰোহ তাত গৈ আছোঁ অনুষ্ঠান হৈ আছে আদৰকুনা হৈছে চুতীয়া অধ্যুষিত এখন গাঁও তাত আগতেও হৈছিলে চুতীয়া ছাত্ৰ সন্থাৰ ত্ৰয়োদশ বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস আৰু এই বছৰ হৈছে চুতীয়া সন্মিলন ক'বলৈ গ'লে চুতীয়া সন্মিলন হৈ আছে আমি যোৱা নাই দুদিনৰ পৰা হৈ আছে দুদিনীয়া কাৰ্যসূচীৰে আজি দিনত বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ল কিন্তু আমাৰ বিশেষ কাম থকাৰ বাবে যোৱা নহ'ল কিন্তু এতিয়া ৰাতি ওলাইছোঁ চাওঁ কি অনুষ্ঠান আছে আৰু অনুষ্ঠানবোৰ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম বলক আদৰকুনাত লগ পাই আছোঁ আহি পালোঁ আদৰকুনা আৰু আদৰকুনাত আহি দেখা পালোঁ উদুলি মুদুলি পৰিৱেশ কিয়নো আজি চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ সতী সাধনী এয়া হৈছে বীৰাংগনা সতী সাধনীৰ স্মৃতি তৰ্পণ বীৰাংগনা সতী সাধনী হৈছে চুতীয়াৰ এজনী বীৰাংগনা নাৰী সতী সাধনী হৈছে সাহস ধৈৰ্য বীৰত্ব আৰু দেশ জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা আৰু এই সতী সাধনী হৈছে চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অসমৰ শিল্প সংস্কৃতি তথা ধৰ্মীয় জগতলৈ উপহাৰ দিছিল অভিনৱ সম্পদ ভাওনা আৰু এই ভাওনাখনে আজি মঞ্চস্থ হ'ব এই চুতীয়া সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত ভাওনা আৰু বোলে অসুৰ এটা আছে ভিতৰত গৈ আছে দৰ্শকে ভৰি আছে আৰু এটা ভিতৰত এইটো গ্ৰীণ ৰুমত অসুৰ আছে কৃষ্ণ আছে চাগে চাবলৈ গৈ আছোঁ আৰু এইপিনি পুৰা কেনেকুৱা অসুৰটো আছে জানো মই খবৰ পাইছিলোঁ চাই লওঁ অসুৰ আছে নেকি বল চাই আহোঁ নমস্কাৰ আপুনি কি ভাও ধৰিছে পোন প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত আপোনালোকে ভাওনা কৰিছে নমস্কাৰ আপুনি শিৱ ভাও ধৰিছে পোন প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত ভাওনা কৰিছে আপোনালোকে হয়তো কেনেকুৱা লাগিছে অনুভৱ ভাল লাগিছে মানুহখিনি মৰম চেনেহখিনি বহুত ভাল লাগিছে ব্লগ নাহে নেকি আজিকালি ইমানকে অসুৰ মুখখন দেখা নাই নহয় আপুনি কি ভাও ধৰিছে মই আজি প্ৰথমবাৰৰ বাবে আপোনালোকে হয় ভাল পাইছোঁ ভাগতো দেখিছোঁ ইয়াতে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন হৈছে আমি সৰুপথাৰ গোলাঘাট জিলা সৰুপথাৰৰ পৰা আহিছোঁ
ইয়াতে আমি আমাৰ আমন্ত্ৰণ আছিল যিহেতু আজি ইয়াতে প্ৰদৰ্শন কৰিম আৰু ইয়াৰ লোকেল যিখিনি মানুহ পাইছোঁ খুব ভাল লাগিছে, যথেষ্ট অতিথিপৰায়ণ। আমি আহিয়ে মানে 2-4 ঘৰ সোমাই যিটো মানে শুশ্ৰূষা পাইছোঁ, ধন্যবাদ জনাইছোঁ। বহুত ভাল লাগিছে ইয়াতে। না না, প্ৰথমতেতো ভবা নাছিলোঁ, কিন্তু যেতিয়া গোহাৰিখন পাইছোঁ, গোহাৰিখন পোৱাৰ পাছত যেতিয়া আমাক আমন্ত্ৰণ কৰিছে স্থানলৈ, তেতিয়া ভাবিছোঁ নিশ্চয় চুতীয়া মানুহ আছে। আৰু আহিয়ে গম পাইছোঁ ইয়াতে 300 ঘৰ আছে বুলি জানিছোঁ, যে তাতকৈ বেছি আছে বুলি নাজানো, হ'লেও 300 আছে বুলি জানিছোঁ। ভাওনা চলি আছে, আমি আহিলোঁ আৰু কিছুমান দৃশ্যাংশ ল'লোঁ, আমি কিছুমান কথাও সুধিলোঁ। এতিয়া আৰু মানে ঠাণ্ডাও পৰিছে আৰু বাজিলে 9:30 বাজিবৰ হ'ল আৰু প্ৰকাণ্ডৰ ডিউটি আছে, গতিকে মাতৃভাষাতে হৈ আছে ভাওনাখন। গতিকে আৰু মানে বেছি ব্লগটো দীঘলীয়া কৰিব নোৱাৰিলোঁ, খালি ভাওনাখনে আছে আৰু বেলেগ কি অনুষ্ঠান আছে সেইখিনি আমি নাপালোঁ। ভাওনাখন আৰম্ভ হওঁতে লেট হৈ গ'ল, গতিকে সম্পূৰ্ণ আমি চাব নোৱাৰিম। ধুনীয়া এখন ভাওনা আছিলে, গতিকে পিছলৈ আৰু কেতিয়াবা ভাওনা চাম বুলি আশা ৰাখিলোঁ। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, নতুন ভিডিঅ'ত লগ পাম। টাটা, বাই বাই।